প্ৰথমে মই এই যিটো ভিডিঅ'ৰ জৰিয়তে তেখেতসকলে আজি বহুৱালি কৰিছে মই পোনপ্ৰথমে শোণিতপুৰ জিলা নাথযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা গৰিহণা দিছোঁ ধিক্কাৰ জনাইছোঁ আৰু আচলতে ক'বলৈ লাজ লাগে যে এনেকুৱা ধৰণৰ মানসিকতাই আমাৰ মনত আঘাত দিয়ে। আচলতে আজি আমি এই কুমলী দেৱী ভৱনত নাথযোগী ছাত্ৰ সন্থাই যি কাৰ্যসূচী ইয়াত লৈছোঁ আজি আলোচনা কৰিছোঁ। অলক নাগ ডাঙৰীয়া এগৰাকী ব্যক্তি নহয়, এটা নাম নহয়, এটা সত্তা, এটা অনুষ্ঠান, তেনেধৰণৰ এগৰাকী ব্যক্তিক যি নেকি অসমৰ শ্বহীদৰ নাম আছে, তেখেতৰ ভাতৃ শ্বহীদ হৈছে অসমৰ কাৰণে, আৰু তেনেকুৱা এটা পৰিয়ালৰ আমাৰ অলকক যিটো আজি ব্যৱহাৰ কৰিছে সেইটো আচলতে গৰিহণাৰ যোগ্য আৰু গৰিহণা সদায় থাকিব। আমি আজি কাৰ্যসূচী লৈছোঁ, প্ৰথম কাৰ্যসূচী আমাৰ থাকিব শোণিতপুৰ জিলাৰ আমাৰ আয়ুক্ত মহোদয়ক আমি নাথযোগী ছাত্ৰ সন্থা প্ৰাদেশিক যোগী সন্মিলনী আৰু অলক নাথৰ গুণমুগ্ধ আমি একেলগে গৈ পেলাই DC ছাৰক আমি এখন স্মাৰকপত্ৰ দিম। আমি প্ৰশাসনিক বিষয়া আমাৰ পুলিচ প্ৰশাসনৰ আমি SP ছাৰকো এখন স্মাৰকপত্ৰ দিম আৰু যদি আমি কোনো তাত সুফল নাপাওঁ আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। আজি আমি কাৰ্যসূচীত আমাৰ এই আলোচনাত আজি আমি ইয়াকে মত পোষণ কৰিছোঁ।